নমস্কাৰ সকলোকে স্বাগতম জনাইছো আসাম কেৰিয়াৰ পইণ্ট ইউটিউব চেনেলটোলৈ আৰু পোনপ্ৰথমে সকলোকে ৰঙালী বিহুৰ শুভেচ্ছা জ্ঞাপন কৰিছো আৰু ইতিমধ্যে এছএছসি জিডিৰ যেহেতু এক্সাম ডেট ৰিলিজ হৈছে অহা 27 এপ্ৰিলৰ পৰা এছএছসি জিডিৰ কাৰণে যেটো কনষ্টেবলৰ এক্সাম আছিল ৰিটেন এক্সাম হেতু অনুষ্ঠিত হ'বলৈ গৈ আছে সো বহুতে অলৰেডি প্ৰিপাৰেচন কৰি আছিল তো আমি ক্লাছ বিলাক দিয়া নাছিল কাৰণ এক্সামৰ ডেটটো কোনো সিদ্ধান্ত লোৱা নাছিল সেই কাৰণে আমি এক্সামৰ কাৰণে প্ৰিপাৰেচন চলোৱা নাছিল আমাৰ চেনেলত সো এতিয়া যেহেতু এক্সাম ডেট দিছে তো এই কেদিন আমি অলপ ভালদৰে ৰিভিজন কৰি দিলে হৈ গ'ল অলৰেডি আমাৰ ক্লাছ বিলাক দিয়ে থোৱা আছিল এতিয়া অকল কেদিন মান আমি ৰিভিজন কৰিলে আমাৰ হৈ যাবগে সো আমি আজি এটা ৰিজনিংৰ ইন্টাৰেষ্টিং ক্লাছ লৈ আহিছো ইয়াতে কিছুমান আমি আগৰ দৰে কোৱেশ্চন বিলাক ৰিভাইজ কৰিম আৰু লগতে শৰ্ট ট্ৰিক্স বিলাকো দি দিম ঠিক আছে আৰু এটা কথা এটা জনাই থওঁ আমি এছএছসি জিডিৰ কাৰণে মক টেষ্ট ৰেডি কৰিছো তো এই মক টেষ্ট খিনি যদি পাব লাগে অনলি 49 रुपीसত আপোনালোকে মক টেষ্ট পাই যাব যদি মক টেষ্টখন বিচাৰে তেতিয়াহলে আমাৰ এপত যাব লাগিব আপোনালোকে আসাম কেৰিয়াৰ পইণ্ট এপটো আপোনালোকে ডাউনলোড কৰিব ডাউনলোড কৰি তাৰ পিছতে নিজৰ ফোন নম্বৰ দি ৰেজিষ্টাৰ কৰি তাৰ পিছতে অনলি 49 रुपीस পেমেন্ট কৰি মক টেষ্টটো দিব পাৰিব আৰু নিজকে টেষ্ট কৰিব পাৰিব তাৰ লগতে জনাই থওঁ যদি আপোনালোকৰ পিডিএফ লাগে এই পিডিএফটো যদি আপোনালোকৰ প্ৰয়োজন হয় কমন কোৱেশ্চনৰ পিডিএফ হয় ইয়াতে আপোনালোকে জিকে ম্যাথছ ৰিজনিং ইংলিশ আৰু হিন্দী গ্ৰামাৰ ঠিক আছে এই গুটেইখিনি আপোনালোকে পাই যাব অনলি 149 ঠিক আছে 149 रुपीसত আপোনালোকে পাই যাব যদি আপোনালোকৰ এই পিডিএফটো লাগে এই নম্বৰটোত আমাক WhatsAppত মেছেজ কৰিব 8133840965 এই নম্বৰটোত আমাক WhatsAppত মেছেজ কৰি আপোনালোকে পিডিএফটো কালেক্ট কৰি ল'ব পাৰিব ঠিক আছে সো এইখিনি আছিল আপোনালোকৰ পিডিএফ হয় গুটেইখিনি পিডিএফ ইম্পৰ্টেন্ট হয় কমন কোৱেশ্চন আছে ইয়াতে তো আপোনালোকে এইখিনি লৈ ল'ব এতিয়া আমি ক্লাছটো ষ্টাৰ্ট কৰো সো আজি ক্লাছৰ ফাৰ্স্ট কোৱেশ্চনটোত কি কৈছে ভালদৰে চাওক ৰিপ্লেচ দা কোৱেশ্চন মাৰ্ক উইথ দা কাৰেক্ট অপচন প্ৰশ্ন চিহ্নৰ ঠাইত সঠিক বিকল্প বহুৱা বুলি কৈছে ইয়াতে কি কৈছে MLO টো কেনেকৈ লিখিছে 121114 বুলি লিখিছে তো কিউ যে এলক কেনেকৈ লিখা হ'ব কোৱেশ্চন মাৰ্কৰ ঠাইত কি আহিব তো এই কোৱেশ্চন মাৰ্কটোৰ ঠাইত কি আহিব অপচন চাইটাৰ পৰা আমি বাছি উলিয়াব লাগিব এতিয়া ফাৰ্স্ট অফ অল আমি চাম যে ইহঁতৰ মাজৰ ৰিলেচনটো কি হয় MLO আৰু এই গুটেই ডাঙৰ সংখ্যাটোৰ মাজৰ ৰিলেচনটো বা সম্পৰ্কটো কি তো আমি প্ৰথমতে কি কৰিম হেকাৰণে MLO যেটো আছে নহয় MLO টোৰ এলফাবেটিক্যাল অৰ্ডাৰত সজাই লম মানে M টো কে নম্বৰত আহে L টো কে নম্বৰত আহে O টো কে নম্বৰত আহে হেতু সজাই লম আৰু ৰিজনিংত আমি এটোৱে চাম তো M টো আহে 13 নম্বৰত L টো আহে 12 নম্বৰত O আহে 15 নম্বৰত ওকে তো 13 এতিয়া চোৱা 13 12 আৰু 15 আছে কিন্তু ইয়াত কি দি আছে 12 11 14 আছে মানে কি 13 ৰ পৰা 1 বিয়োগ কৰিছে হল 12 ৰ পৰা 1 বিয়োগ কৰিছে 15 ৰ পৰা 1 বিয়োগ কৰিছে তেতিয়া হৈ যাব 12 11 14 হবনে এটোৱে দিয়া আছে ইয়াৰ অৰ্থটো আমি গম পালো যে আমাৰ যেটো MLO আছে যেটো এলফাবেটৰ গ্ৰুপ দিয়া আছে গ্ৰুপটোৰ প্ৰত্যেকটো প্ৰথমতে এলফাবেটিক্যাল অৰ্ডাৰত সজাইছে তাৰ পিছত -1 কৰি দিছে তো ইয়াত যদি আমি চাও Q J L আছে ইয়াক যদি সজাবলৈ যাও Q টো আহে 17 নম্বৰত J আহে 10 নম্বৰত L আহে 12 নম্বৰত তো 17 ৰ পৰা 1 মাইনাস কৰিলে 17 ৰ পৰা 1 যদি মাইনাস কৰি 16 ইয়াৰ পৰা 1 মাইনাস কৰিলে 9 12 ৰ পৰা 1 মাইনাস কৰিলে 11 তো 16 নম্বৰত আহে P 9 নম্বৰত আহে ওকে ইয়াত আমাৰ যেটো P এনেকে হুধাই না অকল আমাৰ নাম্বাৰটো হুদিছে তো এটো হৈ যাব নাম্বাৰ কিন্তু ইয়াত 9 ৰ আগত 0 এটা বহাই ডাবল ডিজিট কৰিলে হৈ গলগে 160911 অপচন বি টো হৈ যাবগে কাৰেক্ট আনসাৰ বুজি পাইছা সকলে সো এটো হ'ব শুদ্ধ উত্তৰ একবাৰ হতি আমি নেক্সট কোৱেশ্চনটোলে নেক্সট কোৱেশ্চনটোত কি দিছে ভালকে চোৱা x is related to woodcutter then needle is related to question mark কুঠাৰৰ সম্পৰ্ক যদি কাঠকটাৰ সৈতে আছে বেজিৰ সম্পৰ্ক কাৰ সৈতে থাকিব কসাই নে কাঠ মিস্ত্ৰী নে দৰ্জি নে চিত্ৰশিল্পী আমি জানো কুঠাৰ কোনে ইউজ কৰে কাঠকটা যিসকল ব্যক্তি থাকে বা খৰিকটীয়া বুলি যে কয় তেওঁলোকে কুঠাৰেৰে কাম কৰে হয় নহয় সো বেজিৰে কোনে কাম কৰিব কসাইটো নহয় কসাই যি মাংস কাটে এইবিলাক কোৱা হয় কাঠ মিস্ত্ৰী নহয় দৰ্জি হ'ব ৰাইট আনসাৰ অপচন সি টেইলৰ হয়নে অপচন সি ইজ দা ৰাইট আনসাৰ বুজি পাইছে এটো একদম ইজি কোৱেশ্চন হয় এইবিলাক ৰিলেচন এনালজি একদম ইজি হ'ব সকলোৱে পাৰিব নেক্সট এই কোৱেশ্চন বিলাক ভালকে ধ্যান দিলে হ'ল এটা সাংকেতিক ভাষাত কি কৈছে বাটাৰক কি বুলি লিখা হৈছে EXWWHU বুলি লিখা হৈছে তেন্তে হলে মিল্কক আৰু মিল্কক PLON বুলি লিখা হৈছে তেন্তে একেটা কোড ভাষাত আৰ্থক কি বুলি লিখা হ'ব আৰ্থক কেনেদৰে লিখা হ'ব তো আমি যদি চাও বাটাৰ BUTTER বাটাৰটো কি বুলি লিখিছে EXWWHU হিচাপে লিখিছে হল EXWWHU বুলি লিখিছে আৰু মিল্কক কি লিখিছে MILK মিল্কক কি বুলি লিখিছে PLON হিচাপে লিখিছে এতিয়া আমি যদি চাও বাটাৰটোক যদি আমি এলফাবেটিক্যাল অৰ্ডাৰত সজাও B টো 2 নম্বৰত আহে U 21 নম্বৰত আহে T 20 নম্বৰত আহে হল
ই আহে 5 নম্বৰত আৰু r আহে 18 নম্বৰত বাকি ই যদি চাও 5 নম্বৰত আহে x যদি চাও 24 নম্বৰত আহে w 23 নম্বৰত হল 23 h আহে 8 নম্বৰত আৰু u আহে 21 নম্বৰত হল মানে 2 ৰ পৰা 5 প্লাস 3 21 ৰ পৰা 24 প্লাস 3 20 ৰ পৰা 23 প্লাস 3 20 ৰ পৰা 23 প্লাস 3 5 ৰ পৰা 8 প্লাস 3 18 ৰ পৰা 21 প্লাস 3 মানে গম পালো প্ৰত্যেকটো ক্ষেত্ৰতে কি হৈছে আমাৰ প্লাস 3 হৈছে তো ইয়াতো আমি যদি চাও মিল্কক কি বুলি লিখিছে প্লন তো m তো 13 নম্বৰত আহে p তো 16ত আহে তো ইয়াতো সেম প্লাস 3 i তো আহে 9 নম্বৰত l তো আহে 12 নম্বৰত 9 ৰ পৰা 12 ইয়াতো প্লাস 3 l তো আহে 12ত o আহে 15 ইয়াতো প্লাস 3 হল k তো আহে 11ত n তো আহে 14ত ইয়াতো প্লাস 3 মানে আমি গম পালো প্ৰত্যেকটো ক্ষেত্ৰতে কি হ'ব প্লাস 3 হ'ব তো আমাক উলিয়াব দিছে r হলনে e a r t h উলিয়াব দিছে হল তো e ৰ লগত 3 যোগ কৰিলে হল ই আহে 5 নম্বৰত 5 ৰ লগত 3 যোগ কৰিলে 8 a আহে 1 নম্বৰত 1 ৰ লগত 3 যোগ কৰিলে 4 r আহে 18 নম্বৰত 18 ৰ লগত 3 যোগ কৰিলে 21 t আহে 20 নম্বৰত 20 ৰ লগত 3 যোগ কৰা 23 8 ৰ লগত 3 যোগ কৰিলে 11 তো 8ত আহে h d u w k হল এটো হ'ব আমাৰ আনসাৰ সো এটো কোট আছে অপশন বি তে অপশন বি ইজ দা রাইট আনসার অপশন বি টু হৈ যাবগে শুদ্ধ উত্তৰ বুজি পাইছা সকলে সো আগবাঢ়ো আমি নেক্সট কোৱেশ্চন টুলে নেক্সট কোৱেশ্চন টুত কি কৈছে দেন THEN টুক যদি RLBS হিচাপে লিখা হয় তেতিয়া হলে KCASE টুক কেনেকৈ লিখিব তে THEN টুক কেনেকৈ লিখিছে আমি যদি চাও THEN দেন টুক কেনেকৈ লিখিছে RLBS বুলি লিখিছে RLBS বুলি লিখিছে তো T আহে 20 নম্বৰত H আহে 8 নম্বৰত E আহে 5 নম্বৰত N আহে 14 নম্বৰত S আহে 19 নম্বৰত B আহে 2 নম্বৰত L আহে 12 নম্বৰত আৰু R আহে 18 নম্বৰত হল তো 20 ৰ পৰা 18 -2 8 ৰ পৰা 12 প্লাস 4 5 ৰ পৰা 2 -3 আৰু 14 ৰ পৰা 19 প্লাস 5 হল না প্লাস 5 14 ৰ পৰা 19 প্লাস 5 -2 প্লাস 4 -3 প্লাস 5 এটো কৰিলে হৈ গল CASE ক্ষেত্ৰত CASE ক্ষেত্ৰত এটো কৰি দিয়া -2 প্ৰথমতে -2 কৰা প্লাস 4 কৰা তাৰ পিছতে -3 কৰা আৰু প্লাস 5 কৰা এটো কৰিলে হৈ গল সো C আহে 3 নম্বৰত A আহে 1 নম্বৰত S আহে 19 নম্বৰত E আহে 5 নম্বৰত 3 ৰ পৰা 2 গলে 1 1 এ 4 এ 5 19 ৰ পৰা 3 গলে 16 আৰু পাছে পাছে 10 হল তো 1ত আহে A 5ত আহে E হল 16ত আহে P আৰু 10ত আছে J AEPJ AEPJ অপশন A অপশন কি হৈ যাব A ইজ দা রাইট আনসার একদম ইজি হল না একদম ইজি হয় তো এইবিলাক আমি ভালকে স্টাডি কৰিলে হৈ গল নেক্সট পদত্ব আখৰবোৰ ব্যৱহাৰ কৰি গঠন কৰিব পাৰি সেই শব্দটো বিচাৰি উলিওৱা বুলি কৈছে অৰ্থাৎ এই ৰিকমেন্ডেশন শব্দটোৰ পৰা আমি তলৰ কোনটো শব্দ গঠন কৰিব পাৰো হেতু উলিয়াব দিছে তো আমি যদি চাও COMU MM C ইয়াত আছে হল O আছে M আছে M আছে U নাই U থকাৰ কাৰণে আমি এটো গঠন কৰিব নোৱাৰো ঠিক আছে নেক্সট যদি চাও ৰিমাইন্ডাৰ RE এটো R আছে এটো E আছে এটো M আছে এটো I আছে এটো N আছে DER এটো D আছে ওকে আৰু এটা ই নাই মানে ইয়াত আমি যদি ডাবল ই দেখা পালো ডাবল ই থকাৰ কাৰণে এটো গঠন কৰিব নোৱাৰি বাকি মেডিকো যদি চাও মেডিকো যদি আমি চাও এটো M কাটিলো E এটো E কাটিলো D কাটিলো I কাটিলো C কাটিলো O কাটিলো মানে আমি মেডিকোটো গঠন কৰিব পাৰো ঠিক আছে মেডিকৰ গুটেই কিটা লেটাৰ আমি ওপৰটোত পাইছো ওপৰ লেটাৰটোত পাইছো সো কি হ'ব অপশন C ইজ দা ৰাইট আনসাৰ বাকি তলৰটো সোৱাৰ দৰকাৰ নপৰিলে ওকে সো কি গনে গম পালো যে এটো শব্দৰ পৰা কোনটো শব্দ গঠন কৰিব পাৰি অকল এটা শব্দ গঠন কৰিব পাৰি হেতু হৈছে অপশন C থকাটো ঠিক আছে বুজি পাইছো সকলে নেক্সট কোৱেশ্চন প্ৰিপাৰেচনৰ পৰা কোনটো শব্দ গঠন কৰিব পাৰি ঠিক আছে আমি যদি এতিয়া কোৱেশ্চন চাও P কাটিলো A কাটিলো M নাই ইয়াত ওপৰত M নাই সো M থকাৰ কাৰণে এটো শব্দ গঠন কৰিব নোৱাৰো ৰিপিট যদি চাও R কাটিলো E কাটিলো P কাটিছো E ওকে ডাবল ই থকাৰ কাৰণে আমি এটো গঠন কৰিব নোৱাৰো ডাবল ই থকাৰ কাৰণে এটো গঠন কৰিব নোৱাৰো বাকি পাৰ্টিশন যদি আমি চাও পাৰ্টিশন P A R T এটো আৰু এটা টি আছে ন ডাবল টি থকাৰ কাৰণে আমি এটো গঠন কৰিব নোৱাৰো থাকি গলে এটা অপশন ডি পেৰতটো গঠন কৰিব পাৰিম এটো P এটো A এটো R পেৰত O এটো T পেৰতটো গঠন কৰিব পাৰিম সো অপশন ডি হৈ যাবগে আমাৰ শুদ্ধ উত্তৰ বুজি পাইছে এনে ধৰণে আমি চালে হৈ যাবগে ওকে আগবাঢ়ো নেক্সট কোৱেশ্চন টলে ফাইন্ড দা অড ওয়ান অমিলটো বিচাৰিব লাগে ইয়াতে অসম মেঘালয় পশ্চিম বংগ আৰু অৰুণাচল প্ৰদেশৰ ভিতৰত যদি অমিলটো চাও
কি হ'ব আমি অলপ ভালদৰে চাব লাগিব ধ্যান দিব লাগিব যেতিয়া আমাক এনে ধৰণৰ কোৱেশ্চন আহে ফাইন্ড দ্য অড ওৱান বা অমিলটো বিচাৰি উলিওৱা তেতিয়া এই চাৰিটাৰ মাজৰ এটা আমি সম্পৰ্ক বিচাৰি উলিয়াব লাগিব ঠিক আছে এটা চাৰিটাৰ মাজৰ যদি সম্পৰ্ক আমি চাওঁ অসম মেঘালয় আৰু অৰুণাচল প্ৰদেশ এই তিনিওখন এ বি আৰু ডি এই তিনিওখন হৈছে নৰ্থ ইষ্ট ষ্টেট ঠিক আছে নৰ্থ ইষ্টৰ ষ্টেট মানে উত্তৰ পূৰ্বাঞ্চলৰ ৰাজ্য বাকি পশ্চিমবংগখন উত্তৰ পূৰ্বাঞ্চলৰ ৰাজ্য নহয় সো পশ্চিমবংগটো হৈ যাবগে অমিল ঠিক আছে বুজি পাইছো অপচন সি হ'ব কাৰেক্ট আনসাৰ ওকে ইমান টান নহয় এইবিলাক নেক্সট কোৱেশ্চন চাওঁ ইয়াত যদি চাওঁ আমেৰিকা যুক্তৰাষ্ট্ৰ ভাৰত জাপান আৰু পাকিস্তান ইয়াতটো আমি যদি ডাইৰেক্ট দেখা পাওঁ যে এখনো এখন দেশ হয় ভাৰতো এখন দেশ হয় জাপানো এখন দেশ হয় পাকিস্তানখনো এখন দেশ হয় কিন্তু অমিল কেনেকৈ আছে তো অমিলটো যদি আমি আৰু অলপ ধ্যান দিওঁ তেতিয়া আমি জাপানখন পাই যাম কাৰণটো কি জাপানখন এখন সাগৰৰ মাজত থকা দেশ হয় বুজি পাইছেনে এটা দ্বীপ সদৃশ দেশ বুজি পাইছে জাপানখন এখন দ্বীপ সদৃশ দেশ আইল্যান্ড কান্ট্ৰি হয় বাকি আমেৰিকাও নহয় ভাৰতো নহয় আৰু পাকিস্তানখনো আইল্যান্ড কান্ট্ৰি নহয় নেক্সট বাদুলি হাতী ইগল আৰু তিমিৰ পৰা যদি অমিলটো চাওঁ বাদুলি এটা চৰাই ইগলটো এটা চৰাই হাতীটো এটা বেলেগ প্ৰাণী তিমিটো এটা মাছ তো সিহঁতৰ পৰা অমিলটো আমি কেনেকৈ উলিয়াম কেনেকৈ আমি অমিল উলিয়াম তো আমি ইয়াৰ পৰা আমি আৰু অলপ ধ্যান দিব লাগিব ইহঁতৰ ভিতৰত আমি যদি চাওঁ বাদুলি হাতী আৰু তিমি এই তিনিওটাই এ চি আৰু ডি তিনিটা কি হয় স্তন্যপায়ী প্ৰাণী হয় স্তন্যপায়ী প্ৰাণী ওকে মানে মেমেলছ বাকি যেটো ইগল নহয় এটো হাতীটো ঠিক আছে ইগল নহয় হাতীটো দেই হাতী বাদুলি আৰু তিমি মাছ এই তিনিটা কি হয় স্তন্যপায়ী প্ৰাণী হয় কিন্তু ইগলটো কি হয় ইগলটো এটা পক্ষী হয় চৰাই বা পক্ষী আমি যেটো কওঁ ঠিক আছে তো আমি পালো অমিলটো কি হ'ব অপচন সি ইজ দা ৰাইট আনসাৰ ওকে ইগলটো কি হয় অমিল হয় পক্ষী হয় নেক্সট ইয়াতে কি কৈছে তলৰ কোনটোৱে প্ৰদত্ত উপাদানবোৰৰ মাজৰ সঠিক সম্পৰ্ক দেখুৱাব ভেন ডায়াগ্ৰামৰ কোৱেশ্চন হয় কি দিয়া আছে ধাতু লু আৰু ক্লোৰিন মেটেল আইৰন আৰু ক্লোৰিনৰ মাজৰ সম্পৰ্ক কোনটো চিত্ৰই দেখাব কোনটো ভেন ডায়াগ্ৰামে দেখাব এতিয়া আমি যদি চাওঁ ধাতু লু আৰু ক্লোৰিন ইয়াৰ মাজত কি সম্পৰ্ক আছে তো আমি যদি ভালদৰে চাওঁ ধাতুৰ ভিতৰতে লু পৰিব ওকে লু বা আইৰনটো এটা কি হয় ধাতু হয় কিন্তু ক্লোৰিনটো এটা কি হয় অধাতু হয় ওকে অধাতু হয় তেতিয়া আমি যদি এনেকৈ আকো এটো যদি ধাতু ধৰো ইয়াৰ ভিতৰত আমি লুক ৰাখিব পাৰিম এটো যদি মেটেল হয় এটো কি হ'ব আইৰন অৰ্থাৎ লু কিন্তু ক্লোৰিনটো এটা অধাতু সো ক্লোৰিনটো আমি ইয়াত বাহিৰত ৰাখিব লাগিব সো এটো ডায়াগ্ৰাম আমাৰ শুদ্ধ হ'ব এটো ডায়াগ্ৰাম ক'ত আছে অপচন ই আছে ওকে অপচন ই ইজ দা ৰাইট আনসাৰ অপচন ই নাহে চাৰিটা অপচনে আহিব যেহেতু ইয়াত আমি বেছিকৈ কেইটামান অপচন ভৰাই দিছো যাতে বহুতৰে ডাউটটো নাথাকে চাৰিটা অপচনে আহিব আপোনালোকে টেনচন ল'বলগীয়া কথা নাই ইয়াত চাৰিটা অপচন দিব সো এই যেটো ফিগাৰ আছে এই ফিগাৰটো হৈ যাবগে আমাৰ এই ধাতু লু আৰু ক্লোৰিনৰ মাজৰ সঠিক সম্পৰ্ক ঠিক আছে আৰু এটা চাওক স্কুল শ্ৰেণীকোঠা আৰু ব্ল্যাকবোৰ্ড স্কুল শ্ৰেণীকোঠা আৰু ব্ল্যাকবোৰ্ডৰ মাজৰ সঠিক সম্পৰ্ক কোনটো ডায়াগ্ৰামে দেখাব কোনটো ভেন্টেজ চিত্ৰই দেখাব এতিয়া আমি যদি চাওঁ স্কুলৰ ভিতৰতে শ্ৰেণীকোঠা থাকে শ্ৰেণীকোঠাৰ ভিতৰতে ব্ল্যাকবোৰ্ড থাকে হয় নহয় আমি যদি চাওঁ গোটেই স্কুলখনৰ ভিতৰত কেইবাটাও ৰুম থাকে ক্লাছৰুম থাকে আৰু প্ৰত্যেকটো ক্লাছৰুমতে কি থাকে একোটা ব্ল্যাকবোৰ্ড থাকে তো আমি যদি স্কুলটো কেনেকৈ আঁকিছো এটো যদি স্কুল হয় ইয়াৰ ভিতৰতে কি থাকিব স্কুলৰ ভিতৰতে থাকিব ক্লাছৰুম বিলাক শ্ৰেণীকোঠা বিলাক আৰু শ্ৰেণীকোঠাৰ ভিতৰত থাকিব ব্ল্যাকবোৰ্ড বিলাক ঠিক আছে ব্ল্যাকবোৰ্ড সো এটো ফিগাৰ হ'ব আমাৰ আনসাৰ অপচন এ ইজ দা ৰাইট আনসাৰ ঠিক আছে এটো হৈ গলগে শুদ্ধ উত্তৰ নেক্সট আঙুঠি অলংকাৰ আৰু হীৰাৰ আঙুঠিৰ মাজৰ যেটো সম্পৰ্ক এটো কোনটোৱে দেখাব আঙুঠি অলংকাৰ আৰু হীৰাৰ আঙুঠি এতিয়া এটো কথা যদি আমি ভালদৰে চাওঁ আঙুঠিটো এটা অলংকাৰ হয় আৰু হীৰাৰ আঙুঠিটো এটা আঙুঠিয়ে হয় মানে কি আমি যদি চাওঁ এটো যদি আমি অলংকাৰ ধৰিছো এই গুটেটো কি হয় অলংকাৰ ওকে অলংকাৰৰ ভিতৰত কি থাকিব আঙুঠি থাকিব না অলংকাৰৰ ভিতৰতো বিভিন্ন ধৰণৰ থাকিব আঙুঠি ধুনবিৰি থুলবিৰি কিবা কিবি ধেৰ থাকিব হয় নহয় কাণফুলি সব থাকিব অলংকাৰৰ ভিতৰত এইবিলাক থাকিব আৰু আঙুঠিৰ ভিতৰত যদি আমি চাওঁ সোণৰ আঙুঠি থাকে ৰূপৰ আঙুঠি থাকে হীৰাৰ আঙুঠি থাকে সব থাকিব না তো আঙুঠিৰ ভিতৰত কি পৰিব হীৰাৰ আঙুঠিটো পৰিব এটো হৈছে হীৰাৰ আঙুঠি ঠিক আছে হীৰাৰ আঙুঠি সো এটো হ'ব ডায়াগ্ৰাম আমাৰ ঠিক আছে ডায়াগ্ৰামটো কোনটো হ'ব অপচন সি থকাটো অপচন সি ইজ দা ৰাইট আনসাৰ সো আজি আমি এখিনি কোৱেশ্চনে চালো যদি আপোনালোকৰ কোৱেশ্চনখিনি ভাল লাগি থাকে আমাৰ ভিডিওটো এটা লাইক কৰি দিব আৰু চেনেলটো সাবস্ক্ৰাইব কৰি ল'ব আৰু যদি আপোনালোকৰ পিডিএফ খিনি লাগে গোটেইখিনি পিডিএফ অনলি 149 रुपीसত আপোনালোকে পাই যাব 149 रुपीसত আপোনালোকে পিডিএফ খিনি যদি পাব লাগে আমাৰ এই নম্বৰটোত WhatsAppত এটা মেছেজ দিলেই হ'ল মেছেজ দি আপোনালোকে জনাই দিব যে এসএসসি জিডিৰ কাৰণে পিডিএফ সমূহ লাগে তো আমি এতিয়া আপোনালোকক 149 रुपीसত গোটেইখিনি পিডিএফ সেন্ড কৰি দিম ধন্যবাদ